সানরাইজার্স হায়দ্রাবাদ হোয়াট এ কামব্যাক প্রশংসনীয় প্রদর্শন করে দেখালে সানরাইজার্স হায়দ্রাবাদে অন্তিম ওভারত 13 রান ডিফেন্ড করে ভুবনেশ্বর কুমারে নিজকে পুনৰ এবাৰ প্ৰমাণ কৰিলে ডেথ ওভাৰত ভুবনেশ্বৰ কুমাৰে কিমান ভাল বলিং কৰিব পাৰে। অন্তিম ওভাৰত ৰাজস্থান ৰয়েলছক জয়ৰ কাৰণে 13 ৰানৰ প্ৰয়োজন আছিল আৰু কেৱল মাত্ৰ 11 ৰান ব্যয় কৰিছিলে ভুবনেশ্বৰ কুমাৰে আৰু 1 ৰানৰ ব্যৱধানত ৰাজস্থান ৰয়েলছে পৰাজয় বৰণ কৰিলে। 202 ৰানৰ লক্ষ্য আগত লৈ ৰাজস্থান ৰয়েলছে যি প্ৰদৰ্শন কৰিছিল সেয়া প্ৰশংসনীয় আছিল। প্ৰথমতেই জছ বাটলাৰ আৰু সঞ্জু চেমছন দুয়ো 0 ৰানৰ স্কোৰতে আউট হৈছিল যদিও পিছলৈ যশস্বী জয়সৱাল আৰু ৰিয়ান পৰাগে প্ৰশংসনীয় প্ৰদৰ্শন কৰিছিলে। দুয়ো মিলি শতকীয় পাৰ্টনাৰশ্বিপ কৰিছিলে তৃতীয় উইকেটৰ জুটিত আৰু যশস্বী জয়সৱালে কেৱল মাত্ৰ 40টা বলৰ ভিতৰতে 67 ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিলে আৰু ইয়াৰ মূলতে ৰাজস্থান ৰয়েলছে জয়ৰ বহু কাষলৈ যাব পাৰিছিলে আৰু পিছলৈ ৰিয়ান পৰাগেও জয়সৱালৰ লগত ভাল সহযোগিতা আগবঢ়াইছিল। ৰিয়ান পৰাগে চলিত IPL সিজনৰ পঞ্চম অৰ্ধশতৰান কৰে আৰু তাৰ পিছতে দলৰ কাৰণে ভাল খেলি গৈ আছিল আৰু পিছলৈ ৰাজস্থান ৰয়েলছে জয়ৰ কাৰণে বহু কাষলৈ গৈছিল যদিও শেষৰ ফালে 35 বলত 50 ৰানৰ প্ৰয়োজন আছিল আৰু ঠিক তেনে সময়তে ৰিয়ান পৰাগে ভাল বেটিং কৰি থকাৰ সময়তে যেন দুৰ্ভাগ্যবশতঃ 77 ৰানত আউট হয় আৰু ৰিয়ান পৰাগে 49টা বলৰ ভিতৰতে 77 ৰানৰ এই ইনিংছৰ জৰিয়তে ৰাজস্থান ৰয়েলছে জয়ৰ কাষলৈ যাব পাৰিছিলে। দুৰ্ভাগ্যবশতঃ ৰিয়ান পৰাগে আউট হৈছিল যদিও পিছলৈ বাকী বেটাৰসকলৰ আগত সম্পূৰ্ণ সুযোগ আছিল মেচ জিকোৱাৰ। হৰচিমৰন হেটমায়াৰে হওক, ধ্ৰুৱ জুৰেলে হওক, ৰামন পভেলে হওক, কিন্তু শেষলৈ ৰাজস্থান ৰয়েলছে বেটাৰসকলে ওপৰ জুপুৰি ব্যৰ্থ হৈ আহে। যশস্বী জয়সৱাল আৰু ৰিয়ান পৰাগ আউট হোৱাৰ পিছত বাকী বেটাৰসকলে যেন একো কাম কৰিব পৰা নাই আৰু শেষলৈ ৰিয়ান পৰাগ যেতিয়ালৈকে আউট হৈছিল তাৰ পিছৰে পৰাই যেন সানৰাইজাৰ্ছ হায়দৰাবাদে মেচখনত কামবেক কৰা দেখা যায় আৰু ওপৰ জুপুৰি উইকেট লৈ মেচলৈ উভতি আহে। 18তম অভাৰত নাটাৰঞ্জনে ভাল বলিং কৰিছিলে, কেৱল মাত্ৰ 7 ৰান ব্যয় কৰিছিলে। তাৰোপৰি 19তম অভাৰতো পেট কামিন্সেও কেৱল মাত্ৰ 7 ৰান খৰচ কৰিছিলে, যাৰ কাৰণে অন্তিম অভাৰত 19 ৰানৰ প্ৰয়োজন আছিলে আৰু 20তম অভাৰত ভুবনেশ্বৰ কুমাৰে সেই 13 ৰান ডিফেণ্ড কৰিবলৈ সক্ষম হয় আৰু নিজকে প্ৰমাণ কৰিলে। চেমছন আৰু ৰিয়ানৰ বাহিৰে ৰয়েলছৰ বাকী বেটাৰসকলে সম্পূৰ্ণ ব্যৰ্থ হয়। চিমৰন হেটমায়াৰে ছেট হোৱাৰ পিছতো 13 ৰানৰ স্কোৰতে আউট হয় আৰু শেষলৈকে যি ৰানৰ প্ৰয়োজন আছিল আৰু সেই সময়ত ধ্ৰুৱ জুৰেলে যেন কেৱল মাত্ৰ 3টা বলৰ ভিতৰত 1 ৰান সংগ্ৰহ কৰিলে। শেষলৈ ছেট হোৱাৰ কাৰণে বল ফেচ কৰাৰ ইমান এটা সময়ো নাছিল, যেন প্ৰথম বলৰ পৰাই এগ্ৰেছিভ হৈ খেলাৰ প্ৰয়োজন আছিল, কিন্তু ধ্ৰুৱ জুৰেলে পুনৰ এবাৰ ব্যৰ্থ হয় আৰু 3টাকৈ বল খেলি দলকো প্ৰেছাৰ মেইনটেইন কৰি পেলাই উভতি যায়। পিছলৈ ৰামন পভেলে কিছু প্ৰয়াস কৰিছিল, 15টা বলৰ ভিতৰতে 27 ৰানৰ ইনিংছ খেলিছিল আৰু শেষ বলত জয়ৰ কাৰণে 2 ৰানৰ প্ৰয়োজন আছিল। ৰামন পভেলৰ হাততো মেচ জিকোৱাৰ সম্পূৰ্ণ সুযোগ আছিল, কিন্তু শেষৰ বলতে ৰামন পভেলে আউট হয় আৰু যদিহে 1 ৰান কৰিব পাৰিলেহেঁতেন তেনেহ'লে মেচখন ছুপাৰ অভাৰত গ'লহেঁতেন। মেচখন অতি উত্তেজনাপূৰ্বক আছিল। ৰাজস্থান ৰয়েলছৰ হাতত এইখন মেচ জয় কৰি প্লে অফ নিশ্চিত কৰাৰ সম্পূৰ্ণ সুযোগ আছিল আৰু সানৰাইজাৰ্ছ হায়দৰাবাদে এই জয়ৰ দ্বাৰাই 12 পইণ্ট সম্পূৰ্ণ কৰিলে আৰু পইণ্ট টেবুলত 4ৰ্থ স্থানত আছে যদিও দ্বিতীয় স্থানত থকা দলৰো পইণ্ট হ'ল 12 আৰু সানৰাইজাৰ্ছ হায়দৰাবাদে প্লে অফৰ কাৰণে নিজৰ স্থান মজবুত কৰি লোৱাৰ দিশে হায়দৰাবাদৰ হৈ অধিনায়ক পেট কামিন্সে 2টা উইকেট লৈছিল আৰু নাটাৰঞ্জনেও 2টা উইকেট লৈছিল আৰু ভুবনেশ্বৰ কুমাৰে ভাল বলিং প্ৰদৰ্শন কৰি মেচখনত 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু ভুবনেশ্বৰ কুমাৰে অন্তিম অভাৰত 13 ৰান ডিফেণ্ড কৰাৰ লগতে মেচখনত 3টাকৈ উইকেট লোৱাৰ কাৰণে মেন অফ দ্য মেচৰ সন্মান দিয়া হয় আৰু ইয়াৰ পূৰ্বে সানৰাইজাৰ্ছ হায়দৰাবাদে বেটিং কৰি 201 ৰান সংগ্ৰহ কৰিছিলে 3 উইকেটৰ বিনিময়ত। অপেনাৰ বেটছমেন ট্ৰাভিছ হেডে মেচখনত 58 ৰানৰ ইনিংছ খেলিছিল যদিও আন এক অপেনাৰ অভিষেক শৰ্মা 12 ৰানৰ স্কোৰতেই আউট হয় আৰু অনমলপ্ৰীত সিঙো 5 ৰানৰ স্কোৰতে আউট হয়। ওপৰ জুপুৰি 2টা উইকেট হেৰুৱাৰ পিছত নীতিশ ৰেড্ডীয়ে ক্ৰিজলৈ আহে আৰু নীতিশ ৰেড্ডীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰিলে। নীতিশ ৰেড্ডীয়ে 42টা বলৰ সন্মুখীন কৰি 76 ৰানৰ অপৰাজিত ইনিংছ খেলি মেচ ফিনিচিং কৰি উভতি আহে আৰু শেষলৈকে হেনৰী কালাছনেও ভাল ফিনিচিং কৰিছিলে। কালাছনে কেৱল মাত্ৰ 19টা বলৰ ভিতৰত 42 ৰানত অপৰাজিত হৈ থাকি সানৰাইজাৰ্ছ হায়দৰাবাদক ভাল এটা ফিনিচিং দিছিলে, যাৰ কাৰণে 201 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। ৰাজস্থান ৰয়েলছৰ হৈ আভেশ খানে 2টা উইকেট লৈছিল আৰু সন্দীপ শৰ্মাও ভাল বলিং কৰিব পাৰিছিলে, ইকনমিকেল বলিং কৰিছিল সন্দীপ শৰ্মাই, যদিও বা 1টা উইকেট লৈছিল, কিন্তু
ৰান কমকৈ খৰচ কৰিছিল। মেচখন চাব গ'লে অতি উত্তেজনাপূৰ্বক আছিল। 17তম অভাৰলৈকে সম্পূৰ্ণৰূপে মেচখন ৰাজস্থান ৰয়েলছৰ হাতত আছিল যদিও অন্তিম 3টা অভাৰত ভাল কামবেক কৰিছে হায়দৰাবাদে। বিশেষকৈ ফাষ্ট বলাৰসকলে যি বলিং প্ৰদৰ্শন কৰিছে সেয়া প্ৰশংসনীয় আছিলে। ভিডিঅ'খন চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।